চাৰিওফালে এক হালধীয়া পৰিৱেশ। চালে চকুৰোৱা পৰিৱেশৰ মাজত আপোন বিভোৰ হৈ পৰিছে প্ৰতিজন লোক। এয়া কোনোবা পথাৰৰ দৃশ্য নহয়, আচলতে এটা চৰকাৰী কাৰ্যালয়ৰ চৌহদত এনেদৰেই সৰিয়হ খেতি কৰা হৈছে। আৰু সৰিয়হ ফুলিছে এটা চৰকাৰী কাৰ্যালয়ৰ চৌহদত। কলিয়াবৰৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগণত সৰিয়হৰ হালধীয়া হাঁহি। সেই হালধীয়া হাঁহিৰ মাজত আপোন বিভোৰ হৈ পৰিছে সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল। কাৰ্যালয়টোলৈ অহা প্ৰতিজন লোকৰে দৃষ্টি কাঢ়ি নিছে এই হালধীয়া সৰিয়হডৰা। কৃষক ৰাইজ তথা কাৰ্যালয়লৈ অহা সকলো লোককে উৎসাহিত কৰিবলৈ খালী ভূমিত সৰিয়হৰ খেতি কৰিছে প্ৰশাসনে। মানে এই মাটিখিনি এনেই আছিলে আমাৰ, আমি চবেই মিলি ভাবিলোঁ যে এনেই আমি চাওঁ এইবাৰ সৰিয়হ উৎপাদন কৰি ইমানটো সাংঘাতিক লাৰ্জ স্কেলত নহয়, হ'লেও অকণমান হ'লেও তো এতিয়া ভালকৈ হৈছে সেইখিনি, আৰু দেখিবলৈও এতিয়া সৌন্দৰ্যটো ভাল লাগে। তো এইটো আমাৰ এতিয়া এটা এক্সপেৰিমেণ্টেল বেচিছতে কৰি চাইছিলোঁ। এইবাৰ যিহেতু ভালকৈ হৈছে, অহা বছৰ আৰু তেওঁলোকে কিবা কিবি দিব পাৰিব খেতিটো। আৰু মানে নিজৰ ৱৰ্ক এনভাইৰনমেণ্টটো ভাল হ'লে নিজেও কাম কৰি ভাল লাগে, সেইটোৱে। এনেই এইখান পৰি থাকি লেতেৰা হৈ থকাতকৈ এটলিষ্ট দেখিবলৈ। প্ৰশাসনৰ এই পদক্ষেপক স্থানীয় লোকে ধন্যবাদ জনাইছে আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ বাবে সৰিয়হৰ মাজত সকলোৱে গৈ একপি ফটো উঠিছে। সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ এই কাৰ্য নিশ্চয়কৈ প্ৰশংসনীয়। এনেধৰণৰ প্ৰাকৃতিক পৰিৱেশে কাৰ্যালয়টোত যে এক ইতিবাচক, এক যোগাত্মক পৰিৱেশ আনি দিছে সেয়া কিন্তু নিশ্চিত। কলিয়াবৰৰ পৰা আশিষ কুমাৰ শইকীয়া, DY360।